ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত অনুষ্ঠান বিপজ্জনক খাপ। প্ৰত্যেক সন্ধিয়াৰ দৰে আজিও ফুলমতীয়ে খাদ্য ৰান্ধিবলৈ গৈছিল। তাৰ পিছত তেওঁ ভৰি এখন সাপৰ নেজত লাগিল। সাপটোৱে নিজৰ প্ৰতিৰক্ষাৰ বাবে তেওঁক কামুৰিছিল। কি ক'লা? ফুলমতী কি সাপে কামুৰিছে? ভাই সোনকালে ব'লাচোন। হে ভগৱান, তেওঁক ৰক্ষা কৰিবা। এই কথা কৈ যোগেশ্বৰ ঘৰৰ ফালে দৌৰি আহিল। যোগেশ্বৰে ঘৰৰ দুৱাৰমুখত ভৰ্তি হৈ থকা মানুহৰ ভিৰ ঠেলি ভিতৰলৈ সোমাই গ'ল। মিঠু খুৰাই কামোৰৰ চিনৰ ওপৰত বুঢ়া আঙুলিটো টানকৈ বান্ধি দিছিল। ফুলমতী মূৰ্ছা গৈছিল। যোগেশ্বৰে সেই সময়ত বুজি পোৱা নাছিল যে তেওঁ কি কৰিব লাগে। এই খৰখেদাতে সকলোৱে তেওঁক গাঁওখনৰ গণেশী ওজাৰ ওচৰলৈ লৈ গ'ল। ওজাজনে এটা মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰিলে, কিন্তু ফুলমতীৰ শৰীৰত তাৰ কোনো প্ৰভাৱ পৰা নাছিল। তাৰপিছত ওজাজনে মুখৰে বিষ নিষ্কাশন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু দাঁত কেঁচা হৈ থকাৰ কাৰণে সকলো দৰৱ বাহিৰলৈ ওলাই আহিল। তেতিয়া ওজাজনে তেওঁ নিজৰ মোনাৰ পৰা এটা ক'লা ৰঙৰ দৰৱৰ চিচি উলিয়ালে। তেওঁ যেতিয়াই সেইটো দৰৱ ফুলমতীৰ নাকত দিবলৈ ল'লে, তেতিয়া এটা তীব্ৰ শব্দ হ'ল। ওজাই ভয় খালে। সকলোৱে ভয় খাই পিছলৈ চালে। কি কৰি আছা তুমি? তাত ৰেখা থিয় হৈ আছিল। ৰেখা গাঁওখনৰ সভাপতিৰ ছোৱালী আছিল, যি চহৰত অধ্যয়ন কৰিছিল। তাই সাপ আৰু অন্যান্য প্ৰাণীৰ বিষয়ে ভাল জ্ঞান আছিল। আৰু এনেধৰণে খুৰী কেতিয়াও ঠিক নহ'ব। তেওঁ অতি সোনকালে চিকিৎসালয়লৈ লৈ যোৱা। আৰে কিয়নো ঠিক নহ'ব? আৰু যদি হস্পিটেলত কিবা এটা হৈ যায় তেতিয়াহ'লে জবাবদিহি কোন হ'ব? মিঠু খুৰাৰ কথা শুনি ওজাই জ্বলন্ত চকুৰে ৰেখালৈ চালে, কিন্তু ৰেখা নিজৰ জিদত অটল আছিল। মোৰ কথা মানা। খুৰী সঠিক চিকিৎসালয়তহে হ'ব পাৰিব, আৰু দেৰি নকৰিবা। হয় ৰেখা, হয়তো তুমি ঠিকেই কৈ আছা। আৰু এবাৰ ডক্তৰক দেখাই লোৱাতনো আপত্তি কি থাকিব পাৰে? কোনো সময় নষ্ট নকৰাকে তেওঁ গাঁৱৰ ওচৰৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যাওঁ। সামূহিক কেন্দ্ৰ গৈ পাই ৰেখাই ইমাৰ্জেঞ্চি ৱাৰ্ডত খবৰ দিলে আৰু ফুলমতীক তাত ভৰ্তি কৰালে। চাওক, আপোনালোকে চিন্তা একেবাৰে নকৰিব, আৰু এওঁ চিকিৎসা সম্পূৰ্ণ হয় মানে সন্মুখৰ হলটোতে অপেক্ষা কৰক। ঠিক আছে ডক্টৰ চাহাব। কোনোবাই সেই সাপটোক দেখিছিলা নেকি বাৰু, যিটোৱে তেওঁক কামুৰিছিল? হয় ডক্টৰ চাহাব, সেইটো এটা গভীৰ ক'লা ৰঙৰ সাপ আছিল। ইয়াৰ অৰ্থ হৈছে তাত এটা কমন কেৰেট আছিল। ডাক্তৰ চাহাবে চিকিৎসা আৰম্ভ কৰিলে। তেওঁ ফুলমতীক এণ্টিভেনমৰ বেজী দিলে। তেতিয়ালৈকে সন্ধিয়াটো ৰাতিলৈ পৰিৱৰ্তিত হৈছিল, কিন্তু সকলো তেতিয়াও তাতে আছিল, কিয়নো সেয়া গাঁৱৰ কথা আছিল। লাহে লাহে ফুলমতীৰ অৱস্থা ভাল হ'বলৈ ধৰিলে, আৰু তাৰপিছত তাই জ্ঞানো ঘূৰাই পালে। এওঁক আপোনালোকে যদি সঠিক সময়ত লৈ নাহিলে হয়, তেতিয়াহ'লে ৰোগীৰ প্ৰাণ যোৱাৰ ভয়ো আছিল। ডক্টৰ চাহাব, দৰাচলতে আপোনালোক যিটো অঞ্চলত থাকে সেই অঞ্চলত সাপ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি হয়। সাপ সাধাৰণতে দীঘল ঘাঁহ, বিক্ষিপ্ত হৈ থকা হাড়ৰ বস্তা, শুকান পাত, বন আৰু গোবৰৰ স্তূপত বাস কৰে। গতিকে আপোনাৰ সুৰক্ষাৰ বাবে আপোনাৰ চাৰিওফালটো পৰিষ্কাৰ কৰি ৰাখক। আপোনালোকে এই তথ্যটো আপোনাৰ মোবাইল ফোনতো চাব পাৰে। ডক্টৰ চাহাব। আৰু যদি কেতিয়াবা এনে কোনো সমস্যা হয়, তেন্তে আপোনালোক বেজৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ আহক। হয়, বুজি গ'লো ডক্টৰ চাহাব। মিঠু খুৰাই নিজৰ মোবাইল ফোনটো উলিয়াই সাপৰ সৈতে সম্পৰ্কিত তথ্যসমূহ বিচাৰিবলৈ আৰম্ভ কৰিলে। ভাৰতত মুঠ সাপৰ 276টা প্ৰজাতি পোৱা যায়। ইয়াৰে প্ৰায় 60টা বিষাক্ত আৰু সচৰাচৰ ক্ৰেইট, কোব্ৰা আৰু ভাইপাৰবোৰ বেছিভাগেই আমাৰ চাৰিওফালে দেখা পোৱা যায়। ফুলমতীয়ে এতিয়া আগৰ তুলনাত ভাল অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। তাই চিকিৎসকক ধন্যবাদ জ্ঞাপন কৰি যোগেশ্বৰ, ৰেখা আৰু বাকী গাঁওবাসীৰ সৈতে ঘৰলৈ যাবলৈ ওলাইছিল। আপোনালোকে শুনি আছিল ৰাষ্ট্ৰীয় শৈক্ষিক
অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত অনুষ্ঠান বিপদজনক খাপ অনুবাদ আৰু ৰেকৰ্ডিঙত সহযোগিতা কৰিছে ক্লেপাৰ এণ্টাৰটেইনমেণ্টে প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ প্ৰফেচাৰ উষা শৰ্মা একাডেমিক ছাপোৰ্ট য়স্না গুপ্তা